আজি এনেকুৱা ঠাণ্ডা যে এতিয়া টাইম হৈছে 6:06 6:06 জাষ্ট আহি পাইছোঁ ৰুম। বাহিৰত মানে টুপ 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 বৰষুণ পৰি আছে, বতাহো দি আছে, কেনেকুৱা ঠাণ্ডা। কিন্তু তাৰ মাজতে গা ধুব ওলাইছোঁ। গাটো ধুই লওঁ, তাৰপিছত বাকী দিনটো ভিডিঅ' বনাবলৈ চান্স নাপালোঁ। চ' এতিয়া গা পা ধুই উঠি বাকীখিনি দেখাই আছোঁ। ধুনীয়াকৈ চাকি বন্তি জ্বলাই সেৱা এটা ল'লোঁ। সেৱাটো লৈ ভাল লাগে সন্ধিয়া চাকি বন্তি তেনেকৈ দিলে, সেৱা চেৱা ল'লে কিবা এটা ভাল ভাইবছ এটা ফিল হয়। কিন্তু কথাটো হৈছে যাদৱ পায়েঙৰ অৰণ্যখন যিয়ে নিজ হাতেৰে বনাইছিলে, সেই অৰণ্যখন কোনোবা দুৰ্বৃত্তই জ্বলাই দিলে, ইয়াতকৈ আৰু বেয়া মনৰ দুখবৰ কি থাকিব পাৰে। এই গছখিনিয়ে যাদৱ পায়েঙৰ সেই কষ্টখিনিয়ে কাৰ অপকাৰ কৰিলে যে জ্বলাই দিব লগা হ'ল। এনেকুৱা মানসিকতা শেষ হওক আৰু সকলোৰে মংগল চিন্তা কৰক, সকলোৰে ভাল হওক, নতুবা কেনেকৈ আগবাঢ়িব নহ'লে। যি নহওক ঠাণ্ডা বহুত আজি। চ' আহি পাই গাটো ধুই চাকি বন্তি দি হাৱা লৈ ভাল লাগিলে। তাৰপিছতে ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ। ঠাণ্ডাও যথেষ্ট, ঠাণ্ডাত চাই লওকচোন কেনেকুৱা ঠাণ্ডা পৰিছে। চ' ঠিক আছে, আজি ইমানেই।